দীৰ্ঘদিনীয়া এক অভিযোগ আছে যে বোকাখাত হস্পিটেলৰ বিৰুদ্ধে। বোকাখাতৰ যি অসামৰিক চিকিৎসালয় শ্বহীদ কমলা মেৰী অসামৰিক চিকিৎসালয়, তাৰ বিভিন্ন অভিযোগ আছে। তাৰে এটা অভিযোগ হ'ল যে বোকাখাতৰ যিটো চিকিৎসালয়ৰ যি আল্ট্ৰাচাউণ্ড মেচিন, সেই মেচিনটো ভাল থকা অৱস্থাতো যিগৰাকী ৰেডিঅ'লজিষ্টে ইয়াত চিকিৎসা কৰিব লাগে বা আল্ট্ৰাচাউণ্ডৰ কাম কৰিব লাগে, সেইগৰাকীয়ে হস্পিটেলত আল্ট্ৰাচাউণ্ডৰ কাম নকৰি প্ৰাইভেট প্ৰেক্টিছ কৰে। আৰু সেই অভিযোগ সন্দৰ্ভত আমি পোনে পোনে ইয়াৰ কথা পাতিম। হস্পিটেলখনৰ যিগৰাকী তত্ত্বাৱধায়ক ডক্টৰ অপূৰ্ব কুমাৰ শৰ্মা, আমি তেখেতৰ সৈতে আমি পোনে পোনে কথা পাতিম। এই সন্দৰ্ভত কি কয় বোকাখাত হস্পিটেলৰ যি অভিযোগ, এই অভিযোগ সন্দৰ্ভত কি কয়? অভিযোগ মানে মই প্ৰথম জইন কৰোঁতে আল্ট্ৰাচাউণ্ড নাছিলেই, আমাৰ মেচিনেই নাছিলে আচলতে। মই দেৰগাঁৱত আজি প্ৰায় 15 বছৰ এটা মেচিন পৰি আছিলে, সেইটো আনি পেলাই মেকানিক লগাই ঠিক ঠাক কৰাই পেলাই এইটো আৰম্ভ কৰিছোঁ। আৰু তাত কেৱল আমাৰ অবষ্টেটিকেল ছ'ন'গ্ৰাফিটোৱে কৰিব পাৰোঁ, হোল এবডমেনটো কৰিব পৰা নাযায়। আৰু মেচিনটো মানে পুৰণা মডেলৰ, তথাপিও আমি কাম চলাই আছোঁ। এজন ৰেডিঅ'লজিষ্ট এটাচ কৰি দিছিলে ইয়াত, তেখেতক সপ্তাহত গোটেইকেইদিনাই কাম কৰিবলৈ কোৱা হয়। তেখেতে কেতিয়াবা 3 দিন আহে, কেতিয়াবা 4 দিন আহে। এই বিষয়ে আমি অভিযোগো দিয়া হৈছে। আৰু যুটীয়া সঞ্চালক মহোদয়ে নিজেও আহি তেখেতক এবাৰ ডক্টৰসকলে মিটিং কৰি কৈ থৈ গৈছিলে। তথাপিও তেখেতে ৰেগুলাৰ নাহে, এইটো কথাটো ওপৰলৈকে জনোৱা হৈছে। কি নাম ৰেডিঅ'লজিষ্ট? তেখেতৰ নামটো ডক্টৰ মুন্মী দত্ত। তেওঁ ইয়ালৈ নাহে যে প্ৰাইভেট প্ৰেক্টিছ কৰে? সেইটো হৈছে ক'ব নোৱাৰোঁ মই এইটো দেখা নাই। সেইটো নজনাকৈ নকওঁ, মানুহে কয় যে প্ৰাইভেট প্ৰেক্টিছ কৰে বুলি। আল্ট্ৰাচাউণ্ড মেচিনটো আপোনালোকৰ ভাল হৈ আছে নে বেয়া হৈ আছে? এতিয়া মেচিনটো মানে কাৰ্যক্ষম হৈ আছে, আৰু খুব বেছি সংখ্যক কৰিব নোৱাৰি, অলপ ধৰক 10খন-15খন ডেইলি কৰিব পাৰি। আৰু বিশেষকৈ অবষ্টেটিকেল ছ'ন'গ্ৰাফি আমাৰ এণ্টিনেটেল মানুহখিনি কৰা হয়। গতিকে টাৰ্গেটটো আমাৰ ইমান বেছিও নহয়, ধৰক এখন BPSC যিটো টাৰ্গেট সেইমতে ঠিকেই আছে। ডেইলি আমি 10খন কৰিব পাৰিলেও মানুহখিনি উপকৃত হ'ব, যিখিনি ডেলিভাৰী। কিন্তু এই ধৰক গেপ যেতিয়া পৰি যায়, সপ্তাহত এটা দিন যেতিয়া গেপ পৰে বা 2 দিন গেপ পৰে বা 3 দিন গেপ পৰে, তেতিয়া সেই মানুহখিনি আহিলে ক'লৈ যায়? সেইখিনি মানুহখিনি তেনেকুৱা মানুহখিনিও গম পোৱা হৈ গৈছে যে কেতিয়াবা পাওঁ কেতিয়া নাহোঁ, তেওঁলোকে জনায় বা আশাসকলে যোগাযোগ কৰে তেওঁলোকৰ লগত, ডাক্তৰৰ লগত। কেতিয়াবা দিগদাৰ হয় মানুহৰ দিগদাৰ হয়। আপোনালোকে নিজা ধৰণে কিবা একশ্যন লৈছে নাই? আপুনি কৰ্তৃপক্ষ কিন্তু এজন চিকিৎসকৰ আমি একশ্যনটো মই নিজে ল'ব নোৱাৰোঁ, আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনোৱা হৈছে। আৰু জইণ্ট ডিৰেক্টৰ ছাৰে তেখেতক মাতি নি কৈছে। তাৰপিছত তেখেতে এছুৰেঞ্চ দিছিলে যে আহিম বুলি, তাৰপিছতো অহা নাই। যে বেছি দিনৰ কথা নহয়, এইটো আজি 15-20 দিনৰ আগতে এইটো তেখেতক কোৱা আছে। আপোনালোকৰ চিকিৎসা যিটো প্ৰণালী, আপোনালোকে যথেষ্ট কষ্ট কৰে, তাৰ পাছতো আপোনালোকৰ ওপৰত বিশ্বাস নাই নেকি? কাৰণ আপোনালোকৰ এগৰাকী নাৰ্ছে ব্যক্তিগত অনুষ্ঠান বা তেনেকুৱা চিকিৎসালয়ত গৈ চিকিৎসা কৰিবলগীয়া হৈছে। সেইটো অফিচটো মই ক'ব নোৱাৰোঁ, সেইটো মই জনা নাই বা কোনেও মোক ৰিটাৰ্ণ কমপ্লেইন দিয়া নাই। কোনোবাই যদি ৰিটাৰ্ণ কমপ্লেইন দিলেহেঁতেন তেতিয়াহ'লে আমি কৈছোঁ যে কিবা প্ৰব্লেম পালে মোক ৰিটাৰ্ণ কমপ্লেইন দিব। লিখিতভাৱে আচলতে কমপ্লেইন পালে আমি ব্যৱস্থা ল'ব পাৰোঁ। গতিকে লিখিতভাৱে কোনেও নিদিয়ে, কিন্তু মুখত বাহিৰত কৈ থাকে আমুকে তামুক কৰে, কিন্তু লিখিতভাৱে আমাক আচলতে জনাব লাগিব। এতিয়া বোকাখাতৰ যিসকল লোক আচলতে ডিপ্ৰাইভ হয় বা এই সেৱাৰ পৰা যিসকল বঞ্চিত হয়, সেইসকল ক'লৈ যায়গৈ আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে? সেইটো পিছে আমি নাজানো বস্তুটো, কাৰণ আমি চব আল্ট্ৰাচাউণ্ডটো মই কৈছোঁ আগতে নহয়, আমাৰ এণ্টিনেটেল যিখিনি আছে সেইখিনিয়ে হয়। অবষ্টেটিকেল ছ'ন'গ্ৰাফি বুলি কৈছোঁ। বাকী যিসকল হোল এবডমেন কৰা বা অন্যান্য ক্ষেত্ৰতো বাহিৰতে কৰাব লাগিব। এইটো মেচিনৰ যিটো প্ৰ'ব বুলি কয়, সেই প্ৰ'বটোৱে অকল খালি অবষ্টেটিকেল ছ'ন'গ্ৰাফিয়ে কৰিব পাৰি। আজি খোলা আছে নে বন্ধ আছে? আজি নিয়মতেতো খোলা থাকিব লাগে। মই চাইছোঁ যে নাই অহা, মই এইটো জনাম তেখেতক ওপৰত যে নাই তেখেত। আপুনি লিখিত দিছেনে তেখেতৰ? লিখিতো দিয়া হৈছে। কি ক'লে ৰেডিঅ'লজিষ্টগৰাকীৰ কি নাম? ডক্টৰ মুন্মী দত্ত। ধন্যবাদ। মুন্মী দত্ত আচলতে আজি প্ৰথম অভিযোগ নহয়, আমি বিভিন্ন দিন ধৰি অভিযোগ পাই আছোঁ। আচলতে কাষতে থকা কেইবাটাও ব্যক্তিগত যি প্ৰতিষ্ঠান আছে আল্ট্ৰাচাউণ্ডৰ, সেই প্ৰতিষ্ঠানবোৰত তেওঁলোকে যায় আৰু কমিশ্যনৰ ভিত্তিত এই ধৰণে কাম কৰি থাকে, দীৰ্ঘদিন ধৰি কাম কৰি থাকে। আৰু যি সময়ত কৰ্ম সংস্কৃতিৰ কথা কোৱা হয়, অসম চৰকাৰে কৰ্ম সংস্কৃতিৰ দোহাই দিয়ে, ঠিক তেনে সময়ত নিজৰ কামক ফাঁকি দি কাষৰীয়া যি ব্যক্তিগত প্ৰতিষ্ঠান আছে তাত উপস্থিত হৈ আচলতে আল্ট্ৰাচাউণ্ডৰ কাম কৰে আৰু তাতেই এক মোটা অংকৰ ধন সংগ্ৰহ কৰে। তাৰ বিপৰীতে ইয়াত যিসকল লোক, দুখীয়া ৰাইজ, যিহেতু বোকাখাত মহকুমাৰ বিশেষকৈ এগ্ৰিকালচাৰ, কৃষিৰ সৈতে জড়িত লোক আছে আৰু এইসকল লোক
বঞ্চিত হৈ আছে দীৰ্ঘদিন ধৰি আল্ট্ৰাচাউণ্ডৰ পৰা, যাৰ কাৰণে বাহিৰতো ল'বলগীয়া হৈ আছে তেওঁলোকে চিকিৎসা বা আল্ট্ৰাচাউণ্ডৰ যি সুবিধা চৰকাৰীভাৱে পাব লাগিছিলে মেচিন থকাৰ পাছতো কিন্তু চৰকাৰীভাৱে সেই সুবিধা পোৱাৰ পৰা বঞ্চিত আছে। আমি অপূৰ্ব শৰ্মাৰ সৈতে কথা পাতিলোঁ। পৰৱৰ্তী সময়ত আচলতে স্বাস্থ্য বিভাগটো আমূল পৰিৱৰ্তনৰ কথা যিহেতু কৈ আছে, তেওঁলোকে কি ধৰণে আমূল পৰিৱৰ্তন কৰে বা এই বিষয়টো কি ধৰণে গুৰুত্ব আৰোপ কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব।